হেল্ল' গাইজ, অসমীয়া নাৰী দীপমণি চেনেলটোলৈ আপোনালোকক ৱেলকাম জনালোঁ। আজি বহুদিন মই এনেকৈ ব্লগ বনোৱাই নাই, কিবা কিবি এটা দি আছোঁ মাত্ৰ। আজি মই ব্লগ এটা বনাবলৈ লৈছোঁ, ভিডিঅ' এটা বনাবলৈ। সেই ভিডিঅ'টো আন একো নহয়, মুখখন কেনেকৈ ধৰক পাৰ্লাৰ নোযোৱাকৈ কেনেকৈ মুখখন ধুনীয়াকৈ ৰাখিব পাৰি। এটা ড্ৰাই মাছাজ, শুকান মাছাজ কৰি মুখখন ধুনীয়াকৈ ৰাখিব পাৰি। মোৰ মাছাজ কৰা দুটামান টিপছ মই আপোনালোকক দিম। আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল বুটামটো দবাই দিব। প্ৰথমতে মই আপোনালোকক কওঁ যে মানুহৰ মুখত যেতিয়া বয়সৰ চাপ বা বলিৰেখা পৰে, তেতিয়া মানুহে কি কৰিব লাগে, মুখখন অলপ যত্ন ল'ব লাগে। এতিয়া ধৰক মোৰে এতিয়া বয়স হৈছে আগতকৈ, সেইকাৰণে মই এতিয়া কি কৰিব লাগিব, আগতকৈ মুখখন যত্ন ল'ব লাগিব। আৰু মুখখন যত্ন ল'বৰ কাৰণে মই এটা শুকান ড্ৰাই মাছাজ মই আপোনালোকক দেখুৱাম, এইটো আপোনালোকে ইউজ কৰিব। এই মাছাজটো অইন একো নহয়, মোৰ মুখখন শুকান আছে, ক্ৰীম চিমো লগোৱা নাই। এই শুকান মুখখনতে মই এই মাছাজটো আপোনালোকক দেখুৱাব খুজিছোঁ। প্ৰথমতে আপোনালোকৰ আঙুলি দুটা এনেকৈ ল'ব। এইখিনিত এনেকৈ লৈ পেলাই এনেকৈ আঙুলি দুটা এনেকৈ কৰিব, এনেকৈ কৰিব, কাণৰ তললৈকে আনিব। এনেকৈ কৰি আঙুলি দুটা এনেকৈ আনি পেলাই কাণৰ তললৈ আনিব। এনেকৈ কৰিব, কেইবাবাৰো কৰিব, কমেও 8-10 বাৰ কৰিব। তাৰপিছত আপোনালোকৰ এইডোখৰ যে সুতুৰা পৰি যায়, বা মোৰ হ'লেও পৰিছে অলপ, বয়সৰ ৰিংকলছ পৰি যায়, সেই ৰিংকলছবিলাক দূৰ কৰিবৰ কাৰণে কেনেকৈ কৰিব, এইটো এনেকৈ হাতেৰে এনেকৈ ধৰি ল'ব, ধৰি লৈ পেলাই শ্ল'কৈ এনেকৈ আঙুলি এটাই এনেকৈ দিব, মেলি দিব বস্তুটো। এনেকৈ কৰিব আৰু এইটো ছাইডেও কৰিব। এইটো ধৰি ল'ব, ধৰি লৈ পেলাই এইটো টানি দিব। এনেকৈ কৰিব। তাৰপিছত হাত দুটা এনেকৈ লৈ এইবোৰ এনেকৈ কৰিব। এনেকৈ কৰিব। তাৰপিছত কি কৰিব, আকৌ আঙুলিটো এনেকৈ ল'ব, এনেকৈ লৈ দুইটা নাকৰ পৰা এনেকৈ নি আকৌ কাণৰ তললৈকে নিব। এনেকৈ মই কিন্তু মুখত একো ক্ৰীম বা একো তেলজাতীয় বা একো বস্তু ব্যৱহাৰ কৰা নাই, অকল মুখখন চাফাকৈ ধুই লৈছোঁ। ধুই লৈ মোৰ ৰিয়েল যিটো ৰূপ, ৰাতিপুৱা শুই উঠি এনেকৈ মানুহে স্কিনত একো নলগায়, তেনেকুৱা এটা ৰূপতে মই এইটো দিছোঁ। আকৌ এইটো এনেকৈ কৰিব, মেলি দিব বস্তুটো। এইটো চকুৰ গুৰিটো অকণ কৰিব। এই মাছাজটোৱে মুখখন যথেষ্ট ফিট কৰি ৰাখে, বয়সৰ চাপ কমাই ৰাখে।
তাৰপৰা আকৌ ওঠৰ এইখিনিত এইবিলাক অলপ হেৰি হৈ থাকে নহয়, এইখিনিৰ পৰা এনেকৈ আনি আপুনি এনেকৈ দিব, আকৌ এইটো এনেকৈ আনি এনেকৈ দিব। এনেকৈ আপোনালোকে ড্ৰাই মাছাজটো কৰিব, মুখখন ধুনীয়া ফিট হৈ থাকিব। গতিকে আপোনালোকক আজি মই ড্ৰাই মাছাজটোৰ বিষয়ে দেখালোঁ। এনেধৰণে কৰিব। মই বৰ বেছিকৈ কৰি ৰখা নাই, মাত্ৰ আপোনালোকক আভাসটোহে দিছোঁ। আপোনালোকে এনেদৰে কৰিব। আজিলৈ বিদায়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।